মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম অধ্যায় 6 অৰ্থাৎ ৰেখা আৰু কোণ। এইটো অধ্যায়ত আমি ৰেখা আৰু কোণসমূহৰ ওপৰত আমাৰ অংকসমূহ থাকিব। গতিকে আজি আমি আৰম্ভ কৰিম অনুশীলনী 6.1। এতিয়া আমি পোনপ্ৰথমে অনুশীলনীলৈ যোৱাৰ আগতে আমি কিছুমান কোণৰ বিষয়ে ভালদৰে জানি ল'ব লাগিব। কোণ কি হয়, সন্নিহিত কোণ কি হয়, বিপৰীত কোণ কি হয়, এনেকুৱা ধৰণৰ কিছুমান কোণৰ বিষয়ে আমি প্ৰথমতে শিকি ল'ব লাগিব। তাৰপিছত আমাৰ অংকসমূহ কৰিবলৈ সহজ হ'ব। গতিকে আহাচোন আমি আগবাঢ়ো। এতিয়া প্ৰথমে আমি শিকিম বিপ্ৰতীপ শীৰ্ষক কোণৰ বিষয়ে। বিপ্ৰতীপ শীৰ্ষক কোণ মানে কি সেইটো আমি চাম। তোমালোকে লিখি লোৱা। বিপ্ৰতীপ শীৰ্ষক কোণ। ইয়াক আমি ইংলিছত কি কওঁ? ভাৰ্টিকেলি অপজিট এংগল। ভাৰ্টিকেলি অপজিট এংগল। এতিয়া এই কোণটোনো কি হয় আমি সেইটো চাম। ইয়াতে মই দুডাল ৰেখা আঁকি লৈছোঁ। দুডাল সৰলৰেখা আঁকিছোঁ আৰু সেই সৰলৰেখাকেইডালে ইডালে আনডালক কটাকটি কৰিছে। তোমালোকে দেখিবলৈ পাইছে ইয়াতে দুডাল আমি সৰলৰেখা আঁকিছোঁ আৰু সেই ৰেখাকেইডালে ইডালে আনডালক কি কৰিছে? কটাকটি কৰিছে। এই সৰলৰেখাকেইডালৰ আমি নাম দিম। ফাৰ্ষ্ট আমি দিম A, B, আমি এডাল দিম C আৰু D। হয়, এতিয়া দুডাল ৰেখাৰ এডালৰ নাম হ'ল AB আৰু আনডালৰ নাম হ'ল CD। এতিয়া দুইডালে পৰস্পৰক কটাকটি কৰিছে। ইয়াতে আমাৰ এই যিটো আমাৰ কোণ হয় সেই কোণটোত কি হয়? সেই কোণটোৰ মতে ইয়াতে যিবোৰ আমাৰ অপজিট কোণ হয়, ইয়াতে আমাৰ এই যদি আমি A বুলি 1 বুলি ধৰোঁ, ইয়াৰ অপজিটটো আমাৰ এইফালে হ'ব। এইফালে আমি এইটো 2 বুলি ধৰিম। আৰু এইটো যদি আমি 3 বুলি ধৰোঁ, ইয়াৰ অপজিটটো এইটো আমাৰ 4 বুলি ধৰিব পাৰিম। হয়, এতিয়া তোমালোকে চোৱা ইয়াতে এই যিটো 1 এংগলটো 2 এংগলৰ বিপৰীত চাইডে আছে। হয়, অপজিট চাইডে আছে। গতিকে এই অপজিট যিকেইটা আমাৰ কোণ হয়, এই অপজিট কোণকেইটা আমাৰ সমান হয়, ইকুৱেল হয়। হয়, এই কোণটোৰ মতে বিপৰীত কোণৰ মতে আমি ইয়াতে কি লিখিব পাৰিম? এংগল 1 ইজ ইকুৱেল টু এংগল 2, মানে এংগল 1 আৰু এংগল 2 সমান। এংগল 1ৰ লগত এংগল 2 সমান। এতিয়া এংগল 1ত আমি কি দেখিবলৈ পাইছিলোঁ? এইটো তোমালোকে O বুলি ধৰি লোৱা, কেন্দ্ৰবিন্দুটো। এইটো আমি AOD বুলি ধৰিম। এংগল AOD তাৰ লগত সমান এংগল CODৰ লগত, COBৰ লগত সমান, এংগল COBৰ লগত সমান। আৰু চিমিলাৰলি আমাৰ ইয়াতে কি দিয়া আছিলে? এংগল 3। হয়, এংগল 3টো এংগল 4ৰ সৈতে অপজিটত আছে, মানে এংগল 3 এংগল 4ৰ বিপৰীত চাইডে আছে। বিপৰীত চাইডে থকা কোণবোৰ আমাৰ সমান হয়। গতিকে এংগল 3টো আমি কি বুলি লিখিম ইয়াতে? এংগল BOD সমান এংগল AOC, এই বুলি আমি লিখিব পাৰোঁ। এইটো হ'ল আমাৰ বিপ্ৰতীপ শীৰ্ষক কোণ। নেক্সট আমি চাম ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণ। এইটো আমি ষ্ট্ৰেইট এংগল বুলি ক'ব পাৰোঁ। ষ্ট্ৰেইট এংগল। এই কোণটোৰ মতে আমাৰ ইয়াতে এনেকৈ তোমালোকে এডাল সৰলৰেখা অংকন কৰি লোৱা। A, B, C বুলি আমি দি ল'লোঁ। মাজৰ আমাৰ যিটো ছেদ বিন্দু আছে সেইটো আমি O বুলি ধৰিছোঁ। ইয়াতে কি হয়? এংগল AOCটো এংগল BOCৰ লগত মানে এডাল ৰেখাতে আছে। হয়, এতিয়া যিহেতু এংগল AOB এইটো এডাল সৰলৰেখা। হয়, এংগল AB এডাল সৰলৰেখা। এংগল ABত আমাৰ দুটা কোণ আছে, AOC আৰু এংগল BOC। এই কোণকেইটাৰ ভেলু আমাৰ কিমান হয়? 180 ডিগ্ৰী হয়, মানে এংগল AOC যোগ এংগল AO এংগল BOC মিলি পেলাই কিমান হয়? 180 ডিগ্ৰী আমাৰ ফৰ্ম হয়। সেইটোক আমি কি বুলি কওঁ? ৰৈখিক জুৰীয়া কোণ। হয়, মানে এডাল সৰলৰেখাত দুটা কোণ। এতিয়া আমি আহকচোন অনুশীলনীটোলৈ ঘূৰি যাওঁ। ইয়াতে অনুশীলনীৰ প্ৰথমটো কুৱেশ্যন কি দিয়া আছে তোমালোকে চোৱা।
চিত্ৰ 6.13 এ বি আৰু চি ডি ৰেখাই অ বিন্দুত কটাকটি কৰিছে যদি এংগল এ অ চি প্লাছ এংগল বি অ ই সমান সমান কিমান দিয়া আছে 70 ডিগ্ৰী আৰু এংগল বি অ ডি 40 ডিগ্ৰী তেন্তে এংগল বি অ ই আৰু প্ৰত্যাৱৰ্তী কোণ এংগল চি অ ই নিৰ্ণয় কৰা ইয়াতে কি কৈছে আমাৰ এটা চিত্ৰ দেখি আছে চিত্ৰ দেখা পোৱা গৈছে তোমালোকে ছবি দেখিছা এই চিত্ৰটোত আমাৰ কোনবোৰ কোণ দিয়া আছে ইয়াতে এংগল এ অ চিটো দিয়া আছে এংগল এ অ চি আৰু এংগল বি অ ই এই দুটা কোণৰ আমাৰ যোগফল দিয়া আছে কিমান দিয়া আছে 70 ডিগ্ৰী মানে এংগল এ অ চি আৰু এংগল বি অ ই মিলাই পেলাই আমি 70 ডিগ্ৰী পাওঁ আৰু এংগল বি অ ডি দিয়া আছে এইটো এংগল বি অ ডি এইটো দিয়া আছে আমাৰ গতিকে এইকেইটা কোণৰ ওপৰত ভিত্তি কৰি আমি আমাৰ বাকীকেইটা কোণ ইয়াতে উলিয়াবলৈ চেষ্টা কৰিম গতিকে আহাচোন আমি আৰম্ভ কৰোঁ তোমালোকে ছবি লিখি লোৱা ইয়াতে লিখা যে দিয়া আছে আমাৰ কি দিয়া আছিলে ইয়াতে এংগল এ অ চি প্লাছ এংগল বি অ ই কিমান হৈছে আমাৰ ইয়াতে 70 ডিগ্ৰী এইটো আমাৰ দিয়া আছে তাৰোপৰি আমাৰ কি দিয়া আছে এংগল বি অ ডি কিমান দিয়া আছে আমাৰ 40 ডিগ্ৰী দিয়া আছে এতিয়া তোমালোকে এটা কথা ইয়াতে চোৱা যিটো আমাৰ এংগল বি অ ডি দিয়া আছে এংগল বি অ ডি এই বি অ ডি এংগলটো আমি যে ইয়াৰ আগতে যে আমি মানে ডিছকাছ কৰিছিলোঁ বিপৰীত কোণৰ ওপৰত গতিকে এই এংগল বি অ ডিৰ অপজিট ডাইৰেকশ্যনত থকা কোণটো কি হ'ব আমাৰ এ অ চি হয় এংগল বি অ ডি যিটো আছে আমাৰ এই বি অ ডি কোণটো অপজিট ডাইৰেকশ্যনত কি আছে এংগল এ অ চি আছে হয় গতিকে এইকেইটা আমি কি ধৰিব পাৰোঁ বিপৰীত কোণবোৰ কি হয় সমান হয় গতিকে এংগল বি অ ডি আৰু এংগল এ অ চি আমি ইজিকুৱেল দেখাব পাৰোঁ মানে সমান দেখাব পাৰোঁ ইয়াত লিখা তোমালোকে ইয়াত এংগল বি অ ডি সমান এংগল এ অ চি সেইটো আমি দেখাব পাৰোঁ হয় লগতে লিখি দিয়া 40 ডিগ্ৰী আৰু ছাইডত আমি কি লিখিব পাৰোঁ বিপৰীত কোণ সেই বুলি আমি লিখি দিব পাৰোঁ হয় আমি বিপৰীত কোণ কি পঢ়ি আহিছোঁ সেইটোৱে আমাৰ ইয়াতে ফ'ল' হৈছে এংগল বি অ ডি আৰু এংগল এ অ চি আমাৰ সমান হয় এতিয়া আমি কি পাইছিলোঁ যে এংগল এ অ চি প্লাছ এংগল বি অ ই এ অ চি আৰু বি অ ই পাইছিলোঁ আমি হয় এতিয়া আমি এংগল এ অ চিটো ইয়াতে কিমান পালোঁ 40 ডিগ্ৰী হয় আৰু আমি কি পাইছিলোঁ যে এংগল এ অ চি আৰু বি অ ইৰ যোগফল পাইছিলোঁ হয় এতিয়া লিখা এতিয়া এংগল এ অ চি প্লাছ এংগল বি অ ই সমান 70 ডিগ্ৰী আমি এ অ চিৰ ভেলু পাই গ'লোঁ এ অ চিৰ ভেলু আমি কিমান পালোঁ 40 ডিগ্ৰী প্লাছ এংগল বি অ ই সমান কিমান আমাৰ 70 ডিগ্ৰী এতিয়া আমি কি কৰিব পাৰোঁ বি অ চিটো উলিয়াই বি অ ইটো উলিয়াই দিব পাৰোঁ আমি এংগল বি অ ই ইজুৱেল কিমান হ'ব আমাৰ 70 ডিগ্ৰী 40 ডিগ্ৰী সিফালে গ'লে মাইনাছ হৈ যাব মাইনাছ 40 ডিগ্ৰী আমাৰ বি অ ই কিমান ওলালগৈ 30 ডিগ্ৰী হৈছে বি অ ই আমাৰ 30 ডিগ্ৰী ওলালগৈ এতিয়া আমাৰ উলিয়াবলৈ কি দিছিলে বি অ ই হয় আমাৰ বি অ ই উলিয়াবলৈ দিছিলে আমাৰ এটা কোণ ওলালগৈ নেক্সট আমাৰ চি অ ইৰ প্ৰত্যাৱৰ্তী কোণটো উলিয়াব দিছিলে হয় এতিয়া আমাৰ চি অ ই কোণটো দিয়া আছিলে এটা চি অ ই এইটো হয় এইটো চি অ ই আমাৰ এতিয়া আমি কি কৰিম আকৌ ইয়াতে লিখা আকৌ ইয়াতে আমাৰ এ বি যিডাল ৰেখা আছিলে এ বি সৰল ৰেখাত আমাৰ তিনিটা কোণ আছে এংগল এ অ চি এংগল চি অ ই আৰু এংগল বি অ ডি হয় এইকেইটা কোণ আমাৰ মিলি পেলাই কিমান হ'ব পাৰে 180 ডিগ্ৰী হ'ব পাৰে হয় আমাৰ এডাল সৰল ৰেখাত থকা কোণবোৰৰ সমষ্টি কি হয় আমাৰ 180 ডিগ্ৰী হয় আমি কি লিখিম যে এংগল এ অ চি এংগল এ অ চি প্লাছ এংগল চি অ ই লিখা তোমালোকে চি অ ই প্লাছ এংগল বি অ ই মিলি পেলাই কিমান হ'ব আমাৰ 180 ডিগ্ৰী হয় এইকেইটা কোণ প্লাছ কৰি পেলাই আমি 180 ডিগ্ৰী পাম এতিয়া আমি এ অ চিৰ ভেলু পালোঁ এ অ চিৰ ভেলু পালোঁ আমি 40 ডিগ্ৰী হয় আমি চি অ ইৰ ভেলু তেতিয়া উলিয়াম চি অ ই প্লাছ বি অ'ৰ ভেলু কিমান পালোঁ আমি 30 ডিগ্ৰী সমান আমাৰ 180 ডিগ্ৰী এতিয়া আমি এংগল চি অ ইটো উলিয়াই দিম এংগল চি অ ই কিমান হ'ব আমাৰ
180 ডিগ্ৰী ইফালে কি হ'ব আমাৰ 40 ডিগ্ৰী -30 ডিগ্ৰী মানে একেলগে লিখিলে -70 ডিগ্ৰী লিখিব পৰা নহ'লে বেলেগ বেলেগকৈ লিখিব পৰা যাব হয় এতিয়া আমাৰ 180 ডিগ্ৰীৰ পৰা যদি 70 ডিগ্ৰী এইকেইটা মিলি পেলাই কি হ'ব 70 ডিগ্ৰী গ'লে কিমান থাকে আমাৰ 110 ডিগ্ৰী এতিয়া ভেলু আমাৰ চিঅ'ৰ কিমান ওলালগে 110 ডিগ্ৰী ওলালগে হয় এতিয়া আমাৰ বিপৰীত কোণ সুধিছিলে এংগল চিঅ'ৰ বিপৰীত প্ৰত্যাৱৰ্তী কোণ সুধিছিলে আমাৰ তো চিঅ'ৰ প্ৰত্যাৱৰ্তী কোণ কি হ'ব আমাৰ চিঅ'ৰ প্ৰত্যাৱৰ্তী কোণ আমাৰ এফালে হ'ব তাৰ অপজিট কোণটো হয় এই বাহিৰৰ কোণটো হয় এতিয়া আমি কি লিখিম তোমালোকে কি কৰিবা যেতিয়া আমাৰ প্ৰত্যাৱৰ্তী কোণ উলিয়াব দিব প্ৰত্যাৱৰ্তী কোণ কি হ'ব চিঅ'ৰ সমান কিমান হ'ব তোমালোকে 360 ডিগ্ৰীৰ পৰা বিয়োগ কৰি দিবা চিঅ'ৰ ভেলুটো কি হ'ব বিয়োগ কৰি দিবা 360 ডিগ্ৰীৰ পৰা আমাৰ এংগল চিঅ'ৰটো বিয়োগ কৰি দিবা এংগল চিঅ'ৰ এতিয়া চিঅ'ৰ ভেলু কিমান আছিলে আমাৰ 110 ডিগ্ৰী এইটো আমি এতিয়া মাইনাছ কৰি দিম কিমান থাকিবগৈ আমাৰ এইফালে 0 এইফালে 5 আৰু এইফালে 2 মানে 250 ডিগ্ৰী এইটো আমাৰ কি হ'লগে প্ৰত্যাৱৰ্তী এংগল চিঅ'ৰ এতিয়া আমি আহিছোঁ 2 নম্বৰটোলৈ চিত্ৰ 6.14 এইটো আৰু চিত্ৰ 6.14 XY আৰু MN ৰেখাই অবিন্দুত কটাকটি কৰিছে যদি এংগল POY = 90 ডিগ্ৰী আৰু H2B সমান 2:3 হয় তেন্তে C নিৰ্ণয় কৰা হয় ইয়াতে কি দিছে এটা চিত্ৰ এটা দিয়া আছে আমাৰ এই চিত্ৰটো তোমালোকে দেখিবলৈ পাইছা যে XY হয় XY যিডাল ৰেখা আছে আৰু MN যিডাল ৰেখা আছে এই ৰেখা দুডালে পৰস্পৰক কটাকটি কৰিছে মানে XY ৰেখা আৰু MN ৰেখাই কটাকটি কৰিছে হয়নে এতিয়া ইয়াতে কি দিয়া আছে আমাৰ ইয়াত কৈছে যে অবিন্দুত কটাকটি কৰিছে আৰু এংগল POY ৰ ভেলু দিয়া আছে 90 ডিগ্ৰী হয় মানে POY টো আমাৰ এটা সমকোণ তো আমাৰ এটা সমকোণ দিয়া আছে ইয়াতে এংগল POY আৰু H2B মানে এটা অনুপাত দিয়া আছে কি 2:3 আৰু C টো আমাৰ নিৰ্ণয় কৰিব দিছে দিয়া আছে এংগল POY সমান 90 ডিগ্ৰী হয় এই সৰল কোণটোৰ এটা কোণ যদি 90 ডিগ্ৰী হয় তেন্তে আনটো কোণ আমাৰ কি হয়গে 90 ডিগ্ৰী হয় মানে দুটা কোণ মিলি পেলাই আমাৰ কি হয় 180 ডিগ্ৰী হয় সৰল কোণ আমাৰ 180 ডিগ্ৰী হয় যেটো এটা আমাৰ সমকোণ দিয়া আছে গতিকে হিটো আমাৰ সমকোণে হ'ব মানে আমাৰ ইয়াতে POX সমকোণে হ'ব এটা আমি কি দিব পাৰোঁ ইয়াতে PO ডাল লম্ব সমদ্বিখণ্ডক কাৰ XY হয় PO ডাল আমাৰ কি হয় লম্ব সমদ্বিখণ্ডক হয় XY আমি এটা দি দিব পাৰোঁ ইয়াতে যেহেতু এংগল POY 90 ডিগ্ৰী হয় গতিকে এংগল POX কি হ'ব আমাৰ POX আমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব হয় এটাকে আমাৰ এংগল POX 90 ডিগ্ৰী ইয়াতে হ'ব এতিয়া আমাৰ ইয়াতে অনুপাত দিয়া আছিলে B এৰ অনুপাত দিয়া আছিলে মানে AB হয় এতিয়া হেতু আমি অনুপাত ব্যৱহাৰ কৰি A আৰু B ৰ ভ্যালু আমি উলিয়াম এতিয়া আমি ফাৰ্স্ট A ৰ ভ্যালু যদি উলিয়াম ইয়াতে A কি হ'ব আমাৰ ইয়াতে তোমালোকে কি কৰিবা যিকেইটা আমাৰ অনুপাত দিয়া আছে 2:3 এইকেইটা প্লাস কৰি দিবা হয় মানে H2B দিয়া আছে ন H2B দিয়া আছে আমাৰ কিমান 2:3 দিয়া আছে এতিয়া আমি কি কৰিম A ৰ ভ্যালু যেতিয়া উলিয়াম A ভ্যালুটো উলিয়াবলৈ যাওঁতে আমি এইকেইটা প্লাস কৰিব লাগিব 2 + 3 15 হয় আৰু ওপৰত কি হ'ব আমাৰ এৰ অনুপাতটো উলিয়াব মানে এৰ অনুপাতটো আমি ওপৰত বহাব লাগিব গতিকে আমি এটা কেনেকৈ বহাম এটা বহাম আমি 2 / 5 পূৰণ আমাৰ কিমান আছে ইয়াতে 90 ডিগ্ৰী হয় এইটো ভ্যালু আমাৰ কিমান হয় POX আমাৰ কিমান দিয়া আছিল 90 ডিগ্ৰী দিয়া আছিল 90 ডিগ্ৰী আমাৰ মাল্টিপ্লাই হ'ব এতিয়া আমি এইটো কাটাকুটি কৰিম 5 ৰ লগত আমাৰ কিমান হয় 16 × 5 = 90 হয় আমি জানো গতিকে 16 ৰ লগত 2 পূৰণ কৰা কিমান হ'ব আমাৰ 32 ডিগ্ৰী হয় এই ভ্যালু আমি কিমান পালো 32 ডিগ্ৰী হয় এইটো আমাৰ কিমান হয় 16 হয় 5 × 5 4 নামি আহিলে এইটো আমাৰ 80 হয় 80 18 হয় 16 নহয় দেই ক্ষমা কৰিব আমাৰ 18 × 5 = কি হয় 90 হয় গতিকে 18 ৰ দুগুণ আমাৰ
30 এইটো আমাৰ 36 ডিগ্ৰী হয়। নেক্সট আমি বি ভেলু উলিয়াম। বি কিমান হ'ব আমাৰ ইয়াতে? বি দিয়া আছে আমাৰ ইয়াতে 3 দিয়া আছে হয়, গতিকে 3/5 কাটা তোমালোকে 90, আকৌ একেই কাটা 18 5 গুণ 90, আমাৰ এইটো 18 3 গুণ কিমান হয় আমাৰ 54 হয়। গতিকে আমাৰ কিমান হ'লগে এতিয়া? এ বিৰ ভেলু আমি কিমান পালোগে? 54 আৰু 36 হয়। এতিয়া এ আমাৰ কি আছিলে? এইটো আমি কি আছিলে? কি বুলি ধৰিব পাৰিছিলো ইয়াতে? MOP, এংগল MOP। কি বুলি নধৰিলো, আমি এ বি বুলি ইয়াতে মেনশ্যন কৰিম হয়, যিহেতু ইয়াতে এ বি বুলি আছে, গতিকে আমি এ বি বুলি ইয়াতে দেখাব পাৰোঁ। এতিয়া তোমালোকে চোৱা ইয়াতে C2 দিয়া আছে হয়, আমাক C2 উলিয়াব দিছে আচলতে, গতিকে C2 উলিয়াবলৈ যাওঁতে আমি এতিয়া কি কৰিব লাগিব? আমি এতিয়া ৰৈখিক জুৰীয়া কোণৰ আমাৰ যিটো ফৰ্মেট আছিলে সেইটো আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব হয়। ইয়াতে তোমালোকে দেখিবলৈ পাইছানে? এই NM যিডাল ৰেখা, NM ৰেখাত আমাৰ CX এডাল মাজতে এডাল ৰেখা গৈছে চোৱা। কিন্তু চোৱা এই ৰেখাডাল মই যদি এনেকৈ আঁকো হয়, এইফালে যদি M দিওঁ, এইফালে যদি N দিওঁ, সেই ৰেখাডালত আমাৰ কি হৈছে? CX এডাল মাজতে ৰেখা গৈছে হয়, আমি C বুলি ধৰিছোঁ, এইটো আমি X বুলি ধৰিছোঁ হয়। গতিকে সেই ৰেখাডাল যিহেতু গৈছে, তোমালোকে দেখিবলৈ পাইছা, আমি কি জানো যে এটা সৰলকোণত মানে এডাল সৰল ৰেখাত যদি এডাল মাজেদি ৰেখা টনা হয়, তেতিয়া কি হয়? ৰেখা দুটাৰ কোণকেইটা মিলি পেলাই কি হয়? আমাৰ 180 ডিগ্ৰী হয়, মানে আমাৰ ৰৈখিক জুৰীয়া কোণ হয়। এইটো আমাৰ ৰৈখিক জুৰীয়া কোণৰ আণ্ডাৰত আহিছে। গতিকে আমি কি লিখিব পাৰোঁ? আমি লিখিব পাৰোঁ ইয়াত MN ৰেখাত এডাল সৰল ৰেখা হয়, সৰল ৰেখা লিখিব পাৰা তোমালোকে, নহ'লে ৰেখাটো লিখিব পাৰা। MN ৰেখাত M এংগল MCX প্লাছ এংগল XCN বা NCX লিখিব পাৰা, সমান কিমান হয়? আমাৰ 180 ডিগ্ৰী হয়। মানে আমাৰ চিম্পলি MCX হয়, বা আমি MOX বুলিও ক'ব পাৰোঁ। এইটো ক্ষমা কৰিব, এইটো MCX নহয়, এইটো আমাৰ MOX হ'ব। MOX আৰু এইটো XON, এইটো আমাৰ ওটোহে দিয়া আছিলে হয়, MOX হয়, MOX। এতিয়া MOXটো আমি বি বুলি ধৰিব পাৰোঁ, বি, আৰু XONটো আমি চি বুলি ধৰিব পাৰোঁ, 180 ডিগ্ৰী হয়। এতিয়া বি ভেলু আমি কিমান পালোঁ? 54 ডিগ্ৰী পালোঁ। আমি চিটো উলিয়াম এতিয়া। চিম্পলি আমি কি কৰিম এতিয়া? 180 ডিগ্ৰীৰ পৰা 54টো মাইনাছ কৰি দিম, 54 ডিগ্ৰীটো মাইনাছ কৰি দিম, কিমান হ'বগৈ আমাৰ চি ভেলু? এতিয়া 180 ডিগ্ৰীৰ পৰা 54 ডিগ্ৰী গ'লে কিমান থাকে আমাৰ? তাহলে আমাৰ থাকিলগে 2 126 ডিগ্ৰী হ'লগে। এইটো আমাৰ চি ভেলু ল'লগে, সেইটো উলিয়াব দিছিলে। গতিকে আমাৰ 2 নম্বৰ কুৱেশ্যনটো সমাধান হৈ গৈছে। নেক্সট আমি আহিম 3 নম্বৰটোলৈ। ইয়াতে কি দিয়া আছে 3 নম্বৰটোত? চিত্ৰ 6.15ত PQR আৰু PRQ সমান হয়। ইয়াতে PQR যিটো আমাৰ এংগল আছে, PQR আৰু এংগল PRQ সমান বুলি কৈছে ইয়াতে হয়, সেইটো আমাৰ দিয়া আছে। তেন্তে প্ৰমাণ কৰা যে এংগল PQS সমান এংগল PRT। এইটো আমি এতিয়া প্ৰমাণ কৰিব লাগিব। তোমালোকে লিখি লোৱা সলিউশ্যন, মানে সমাধান বুলি লিখি ল'ব পাৰা। ইয়াতে আমাৰ কি দিছিলে যে লিখা দিয়া আছে কি দিয়া আছে আমাৰ ইয়াতে এংগল PQR সমান এংগল PRQ, আমাৰ দিয়া আছে PQ আৰু PRQ সমান। এতিয়া আমি ইয়াতে তোমালোকে চোৱা, এই PQ যিডাল আমাৰ ৰেখা হয়, এই PQ ৰেখাডাল আমাৰ ST ৰেখাডালৰ ওপৰত মানে অংকন হৈ আছে হয়। PQ ৰেখাডাল আমাৰ ST ৰেখাডালত অংকন হৈ আছে। এইটো আমি এটা ৰৈখিক জোৰ হিচাপে চাব পাৰোঁ হয়। এই PQ ৰেখাডাল মই এইফালে আঁকি দিছোঁ আৰু এবাৰ, PQ হয়, PQ ৰেখাডাল যদি আমি চাওঁ ইয়াতে ST ৰেখাডালৰ ওপৰত ৰৈখিক জোৰ গঠন হৈ আছে, ৰৈখিক জোৰ গঠন হৈ আছে হয়।
আৰু ৰৈখিক জোৰ কি হয় ৰৈখিক জোৰৰ সমষ্টি আমাৰ 180 ডিগ্ৰী হয় হয় এতিয়া আমি কি লিখিব পাৰো যে ইয়াত PQ ৰেখাডাল ST ৰশ্মি বুলি লিখিব পাৰা তোমালোকে ST ৰশ্মিৰ এডাল ৰৈখিক জোৰ বুলি লিখিব পাৰা ৰৈখিক জোৰ হয় PQ ৰেখাডাল আমাৰ ST ৰশ্মিৰ আমাৰ কি হয় ৰৈখিক জোৰ গতিকে আমি কি লিখিব পাৰো গতিকে আমি লিখিব পাৰো ইয়াতে এংগল PQS প্লাস এংগল PQR সমান কি লিখিব পাৰো 180 ডিগ্ৰী হয় কাৰণ আমাৰ ৰৈখিক জোৰৰ এডাল সৰলৰেখাত থকা ৰৈখিক জোৰৰ কোণৰ সমষ্টি 180 ডিগ্ৰী হয় এইটো তোমালোকে ইকুৱেশ্যন 1 দি এটা থৈ দিবা ইকুৱেশ্যন 1 বুলি দি পেলাই থৈ দিবা নেক্সট আকৌ যদি চাওঁ আমি PR এবাৰ আমি চাম PR ৰেখাডাল আকৌ সেই ST ৰশ্মিডালৰ ওপৰতে আছে হয় এইটো আমি তেনেকৈ লিখিব পাৰো আকৌ PR ৰেখাডাল ST ৰশ্মিৰ এডাল ৰৈখিক জোৰ এইবুলি আমি লিখিব পাৰো হয় গতিকে আমি এইটো কি লিখিম এটাকে PRQ এংগল PRQ প্লাস এংগল PRT সমান আমাৰ 180 ডিগ্ৰী হয় কাৰণ ৰৈখিক জোৰৰ সমষ্টি আমাৰ 180 ডিগ্ৰী হয় গতিকে এইটো আমাৰ কিমান হ'ব আমাৰ 180 ডিগ্ৰী এতিয়া আমি কি কৰিম ইকুৱেশ্যন 1 আৰু 2 সমান পালো দুইটা একেই পাইছো আমি লিখিব পাৰো কি এতিয়া 1 আৰু 2 পৰা পাওঁ 1 আৰু 2 পৰা আমি কি পাওঁ ইয়াতে যেটো দুইটা সমান দুইটাতে 180 ডিগ্ৰী আছে গতিকে আমি লিখিব পাৰো এংগল PQS এফালৰ পৰা লিখিবা PQS প্লাস PQR সমান এংগল PRQ প্লাস এংগল PRT এইটো আমি লিখি ল'ব পাৰো লাষ্টত এতিয়া ইয়াতে কি কৰিব লাগিব আমি আমাক কি দিয়া আছিল ইয়াতে PQR আৰু PRQ সমান বুলি কোৱা আছিল আমাৰ হয় PQR আৰু PRQ সমান এতিয়া আমি কি কৰিম এই PRQ জেগাত আমি PQR বহাই দিম এংগল PQR যেটো আছে তাতে আমাৰ PRQ বহাব পাৰা তোমালোকে যোনটো ইচ্ছা ইয়াতে PQR জেগাত PRQ বহাব পাৰা নহলে PRQ জেগাত PQS বহাব পাৰা যিকোনো বহাব পাৰা আমি কি বহাম PQR জেগাত PRQ বহাই দিম এংগল PRQ সমান এংগল PRQ প্লাস এংগল PRT এতিয়া আমাৰ কি থাকিলগে ইয়াতে PRQ দুইটা সাইডে সেম আছে সো আমি কেনসেল কৰি দিব পাৰো নেক্সট আমাৰ কি থাকিব ইয়াতে PQS সমান এংগল PRT এটা আমাৰ সমাধান কৰিব দিছিলে তোমালোকে ইয়াতে প্ৰমাণিত হল বুলি লিখি দিব পাৰা নহলে প্ৰুফড বুলি লিখি দিব পাৰা প্ৰমাণিত বুলি লিখি দিব পাৰা এটো আছিল আমাৰ সমাধান তো আজি আমি 3 নম্বৰ কোৱেশ্চনলৈকে কৰিলো নেক্সট আমি আকৌ ভিডিওটো কন্টিনিউ কৰিম তোমালোকে আকৌ নাম্বাৰ 4 পৰা নেক্সট ভিডিওতে চাবলৈ পাবা ধন্যবাদ